আজি যি উদ্দেশ্য লৈ আমি ইয়াতে একত্ৰিত হ'লো আৰু আমাৰ আজি অনুষ্ঠানটো যি আমাৰ মহোদয়ে পৰিচালনা কৰি গৈ আছে তেখেতক মই আন্তৰিক ধন্যবাদ জনাব খুজিম যে তেওঁ অভিমান দূৰৰ পৰা আহি আমি বিগত সময়তো কম বেছি পৰিমাণে যিখিনি প্ৰশিক্ষণ লৈছোঁ আজি অকণমান সুকীয়া যেন অনুভৱ হৈছে আৰু তেখেতে আমাৰ মন মগজুত বস্তুটো ইনষ্টল কৰি দিব খোজা নিচিনা এটা চেষ্টা কৰি আছে মানে মই ৰাতিপুৱাৰ পৰা মন কৰি আছোঁ বস্তুটো সকলোৰে ক্ষেত্ৰত একে প্ৰযোজ্য হয়নে মই নাজানো কিন্তু মই কম বেছি পৰিমাণে অনুভৱ কৰিছোঁ আৰু মই দুটামান ব্যক্তিগত অনুভৱ শ্বেয়াৰ কৰিব খুজিছোঁ মানে আমাৰ মহাত্মা তেওঁ এই ক্ষেত্ৰত কিবা মতামত থাকিলে ব্যক্ত কৰিব কথাবিলাক এনেকুৱা ধৰণৰ মই এইটো উদ্দেশ্যটো বুজি পাইছোঁ যে তাৰমানে আমাৰ চেফটিটো আমি সামাজিক দায়বদ্ধতা হিচাপে আমাৰ মন মগজুত যদি সোমাই যায় আমি সমাজখনৰ প্ৰতি এটা মানে যুগান্তকাৰী পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত আমাৰ এটা বহুত বলিষ্ঠ ভূমিকা থাকিব মানে সেইটো আমাৰ অজানিতে হৈ যাব আমি ইচ্ছা কৰিলেও নকৰিলেও আমি নিজৰ দায়িত্ব হিচাপে যেতিয়া বস্তুটো আমি বান্ধি লৈ ল'ম তেতিয়া নিজে নিজে এইটো আমাৰ মানে স্বভাৱত পৰিণত হৈ যাব আৰু আমি সকলোকে মানে ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত চেষ্টা কৰিম মই এটা মোৰ সাধাৰণ চকুৰ আগত ভাহি থকা কথা আমি সকলোৱে একেখন ক্ষেত্ৰৰে সৈনিক যেতিয়া আমি কোনোখন সমাজত থাকোঁ বা যেনেকুৱা সমাজত আমাৰ কাম কাজ হৈ থাকে আমাৰ মনত কম বেছি পৰিমাণে জ্যেষ্ঠ কনিষ্ঠ সকলোৰে মনত এটাই বস্তু ভাহি থাকে যে আজি কেনেবাকৈ দুঘণ্টা এটা বেছিকৈ লগাব পাৰি নেকি হয়নে কম বেছি পৰিমাণেটো অপৰিহাৰ্য মাত্ৰ নহয় কাৰণ আমি সেইখন গ্ৰাউণ্ডতে থাকোঁ আমাৰ ছিষ্টেমটো তেনেকুৱা ঠিক তেনেকৈ আজি যদি এই সমাজখন কবিসকলৰ সমাজ হ'লহেঁতেন এই সমাজখন যদি শিল্পীসকলৰ সমাজ হ'লহেঁতেন ইয়াত শিল্পীসকল প্ৰতিদিন যদি এটা গানৰ কলি পালোহেঁতেন এজন কবিয়ে ঘাঁহনিৰ আগত ভাহি থকা নিয়ৰৰ টোপাল এটা বা এটা কবিতাৰ সৃষ্টি কৰি দিব পাৰে এজন শিল্পীয়ে সেই ফটোখনক লৈ এটা ডাঙৰ কিবা এটা ৰূপ দি দিব পাৰে কিন্তু যোন মানুহ যি গ্ৰাউণ্ডত থাকে সেই মানুহৰ মন ধাৰণা ধ্যান ধাৰণা তেনেকুৱা হয় এজন পুলিচে ভাবি থাকিব যে ক'ৰবাত কিবা এটা ধৰা পেলাই মিউচিয়াম কৰি কিবা এটা কৰিব পাৰি নেকি নহয় জানো গতিকে আমি এই নিৰাপত্তা বা ছেফটিৰ ক্ষেত্ৰতো আমি যদি সকলোৱে মানে সমাজখনৰ ক্ষেত্ৰত এটা অৰিহণা আমি আগবঢ়াওঁ বুলি ভাবোঁ আমি প্ৰত্যেকক আমাৰ কাৰণে আচলতে আমি প্ৰত্যেকৰ কাৰণে এটা বহুত মূল্যৱান মানে বস্তু হয় আমি আচলতে নিজে নিজকে অনুভৱ কৰিবলৈ সময় হৈছে আৰু আমি নিজৰ লগতে সমাজখনক সঠিক ৰূপত লৈ যাবলৈ কাৰণে এটা বহুত ডাঙৰ আৰু এই ক্ষেত্ৰত আমাৰ মহাভাই যিটো ভূমিকা লৈছে আৰু আমাক যি ধৰণে ৰিয়েলাইজ কৰাই দিছে আচলতে মানে এটা সময়ত বহুত এজন শিক্ষিত মানুহে টিউচন কৰা ল'ৰা ছোৱালীয়ে বহুত ভাল ৰিজাল্ট কৰিব নোৱাৰে কিন্তু পুৰণা দিনৰ এজন মেট্ৰিকুলেট মানুহে টিউচন কৰা ল'ৰা ছোৱালীয়ে হয়তো ষ্টেণ্ড কৰাই দিব পাৰে তাৰমানে প্ৰেজেণ্টেশ্যনটো বহুত কথা আছে গতিকে মই এইটো অনুভৱ কৰিছোঁ মই তাৰমানে ছাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইংৰাজী বাৰু বক্তব্য হ'বলৈ কৰিছোঁ কথা কোৱাৰ কাৰণে বহুত ভাল দিবলৈ সেৱা কৰিব গুড মৰ্ণিং আজি BBS ট্ৰেইনিং দিছে আমাৰ ডক্টৰ কাইলা ছাৰে তেখেতক অশেষ ধন্যবাদ আৰু আপোনালোককো প্ৰগ্ৰেমটোলৈ সকলোকে স্বাগতম থাকিল আমি সকলোৱে এটা পৰিয়ালৰ মানুহ গতিকে পৰিয়ালৰ মানুহে পৰিয়ালক সম্পূৰ্ণ কেয়াৰ ল'বই লাগিব আমি যদি আপোনালোকক কেয়াৰ নলওঁ আপোনালোকে যদি আমাৰ কেয়াৰ নলয় কোনে কেয়াৰ ল'ব আমাৰ অৰ্গেনাইজেশ্যন আগবাঢ়িবই লাগিব সেইকাৰণে আমাৰ অৰ্গেনাইজে এনেকুৱা এটা ধুনীয়া ট্ৰেইনিং অৰ্গেনাইজ কৰিছে কাৰণ আপোনালোকৰ ফেমিলি মানে মোৰ ফেমিলি মানে আপোনালোকৰ ফেমিলি বেলেগভাৱে ভাবিব নোৱাৰি বাৰু গতিকে আমি প্ৰতিটো বস্তুৱে অবজাৰ্ভেশ্যন কৰিব লাগিব আমি কেনেকৈ আগবাঢ়িব লাগিব কেনেকৈ কি খাব লাগিব কেনেকৈ শুওঁতে পিন্ধোতে আমাৰ চেফটি প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজনীয় আমি ঘৰত যেনেকৈ কৈ থাকোঁ এই গেছটো বন্ধ কৰিলে নে নাই অমুকটো বস্তু কৰিলে নে নাই কটাৰীখন ভালকৈ ৰাখিছেনে নাই পানী বটলটো এনেকৈ কিয় থৈছা ঠিক তেনেকৈ আমি ইয়াতো ক'ব লাগিব যে কিন্তু এনেকৈ নহয় তেনেকৈ আমাৰ ভিডিঅ'টো দেখাই লয় তেনেকৈ বস্তুটো কৰিলে তেওঁ মানে এই মই ইমান দিনৰ পৰা কৰি আছোঁ মই পুৰণা মানুহ শিকি বুঢ়া হৈ গ'লেও তই শিকাব পাৰিছ যা এনেকৈও কয় মানুহে কিন্তু তেওঁক আমি শুধাব পাৰিব লাগিব আমি তাকে আমাৰ ছাৰে ভালকৈ বুজাইছে আমি এইখিনি কথা বুজা নাছিলোঁ আগত যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰ ছাৰে আগতে এটা গান ৰচি থৈ গৈছিল একলাচলৈ তোমাৰ কাষত যদি কোনো নাহে তুমি যদি সমাজখন শুধৰাব যোৱা তুমি অকলে আগবাঢ়িব লাগিব তুমি অকলেই সেইকাৰণে নোবেল পুৰস্কাৰ পাইছে ছাৰে যেনেকৈ অকলে আমাক
শিকাই আছে। তেওঁ DBS ট্ৰেইনিঙৰ ফাউণ্ডাৰ হয়। বহুত মানুহ আছে, কিন্তু তেখেতে যেনেকৈ শিকাইছে বুজাইছে আমি বুজি পাইছোঁ। আমি এইটো প্ৰথমতে আহিছোঁ কি শিকাব টোপনি ধৰিব শুওঁ আৰু, কিন্তু তেনেকুৱা কৰা নাই ছাৰ। ধুনীয়াকৈ সকলোকে সুবিধা দিছে কথা ক'বলৈ, সেইটোৱে বস্তু ভাল লাগিলে। আৰু আজিও আমি ভালকৈ য'ত নিব আমাক ভালকৈ আমি অবজাৰ্ভ কৰিম বুলি ভাবিছোঁ। গতিকে সকলোৱে সুৰক্ষিত থাকক, সকলোৱে ভাল থাকক, সকলোৱে পৰিয়ালবিলাক ধুনীয়াকৈ মিলা মিছাই থাকক আৰু ভালকৈ ইমানকৈ কাজিয়াও নালাগিব ঘৰত গৈ পেলাই আৰু বেছি বেছি কৰি দিলে আমাকে দিব। গতিকে সকলোকে ধন্যবাদ থাকিল। নমস্কাৰ।